বাপাই সমস্ত 1 মিনিট সময় আমি হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। তাৰ পিছতে আমি পাঠৰ মাজত সোমাই যাম। আকৌ পদবন্ধে যিবিলাক কথা কৈছে, যাহাৰ মায়াত এতেকে অনৰ্থ ভজুক হেন মুৰাৰী, একচিত্ত হোৱা কৃষ্ণত কৰিব ভকতি ঐব ভিচাৰী। তাৰমানে গীতাত কৃষ্ণই যিটো অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্বপাপেভ্য মোক্ষায়াস্মি মাম শুচ। সমস্ত ধৰ্ম পৰিত্যাগ কৰি কেৱল মোৰ ভক্তি কৰা। মামেকম, কৃষ্ণক, কেৱল কৃষ্ণক ভক্তি কৰিবলৈ কৈছে। সেইকাৰণে অৰ্জুনৰ একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো 18 অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ, ইষ্টু শশী দৃঢ়মিতি ব্যাখ্যামি তে সিতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। অৰ্জুনে কৈছে, প্ৰভু তুমি যদি একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো ক'বলৈ আছিলা, তেনেহ'লে ইমান দীঘল লেকচাৰ কিয় মাৰিলা? আগতীয়াকৈ কৈ দিব লাগিছিল। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে কওঁ। প্ৰাইভেটৰো প্ৰাইভেট। তাৰপিছত 64 নম্বৰ শ্লোকত কৈছে, মন্মনা ভৱ মদ ভক্তু মদজাজি মম নমস্কুরু, মামে বসৈসি সত্যম তে প্রতি জনে প্রিয় শশী মে। অর্জুনক কৈছে, হে অৰ্জুন, অমুত মাত্ৰ সদা দিয়া মন। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে, ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ, এ মুকে মাত্ৰ পূজা, মুকে কৰা নমস্কাৰ, অ তোমাত কহিলো সত্যবাণী, ও পাইবা তুমি মোক ও মহামানী, ও তুমি প্রিয়তম সুহৃদ সখায়া আমার। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ। মোৰ ভক্ত হোৱা সৰ্বক্ষণ, সৰ্বক্ষণ মানে হৈছে এনি টাইম, অলৱেজ। তোমাৰ মনটো মোৰ চৰণত লগাই ৰাখিব। মোৰ চৰণৰ বাহিৰে তোমাৰ মনটো ইফাল ইফাল হলেই নহব, হলেই গণ্ডগোল লাগি যাব। সেইকাৰণে মনটো কৃষ্ণত অৰ্পণ কৰিব লাগিব। সেইকাৰণে মহাভাৰতৰ শকুনি কৃষ্ণক এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে। মহাভাৰতৰ শকুনিও এটা প্ৰাৰ্থনা কৰিছে কৃষ্ণক। কি বুলি প্ৰাৰ্থনা কৰিছে? কৃষ্ণ তদ্দিয় পদ পঙ্কজোৰান্তে ঐদবয়ো বিশুদ্ধ মানসরাজ হনস, প্রাণ পয়ানো সময় কফবাত পীত, কণ্ঠারুধয় স্মরণম কুতেস্তয়। কৃষ্ণক কৈছে প্ৰাৰ্থনা কৰি, হে কৃষ্ণ তজু পাদ পদ্ম, ও পঞ্জর ভিতরে অমূর মন, এই রাজহংস পক্ষী থাকুক প্রভু সর্বথা, প্রাণ পয়ানর সময়ত কফবাত পিত আদি যত, এ কণ্ঠ নিরুধনে তোমাৰ স্মৰণ কথা। এই প্ৰাৰ্থনাটো
মহাভাৰতৰ শকুনিয়ে কৰিছে। এতিয়া শকুনিৰ কাৰণে গোটেই মহাভাৰত সৃষ্টি হ'ল। শকুনিয়ে গোটেই মহাভাৰতত কাজিয়া লগালে, শকুনিয়ে কুৰু বংশটোক ধ্বংস কৰালে, আৰু মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে। চাওক আপোনালোক কিমান সাংঘাতিক প্ৰাৰ্থনা। কি বুলি কৈছে? হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। হে নাৰায়ণ, হে কমল নয়ন, মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে। হে নাৰায়ণ, হে কমল নয়ন, এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা মনটোক তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি লোৱা। ভগৱানে কৈছে কিয় বন্দী কৰি ল'ম? শকুনিয়ে কৈছে প্ৰভু বোলে অন্তিম সময়ত মোক 3টা যমদূতে ধৰি ল'ব। 3টা যমদূত ধৰিব, কফ, বাত আৰু পিত। সেই সময়ত তোমাৰ নাম মোৰ স্মৰণ নহব, বিবেক শূন্য হৈ যাব, অশুদ্ধি হৈ যাব। 3টা বস্তু একলগ হৈ গলে যিমানে আপুনি ৰিহাৰ্চল কৰিছে, ৰাম নাম লৈছে, কৃষ্ণ নাম লৈছে, হয়নে বাৰু? ভাগৱত পাঠ কৰিছো, ব্যাখ্যা কৰিছো, নাম গাইছো, আৰু যেতিয়াই কফ বাত পিত 3টা বস্তু ধৰি লব অন্তিম সময়ত, ডিঙিটোত ঘেৰ 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 ঘেৰকে মাত দিব, হয়নে? এমা উৱা মইলো ও। বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বাংলা ভাষা, ও যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। হরির নাম ভজবি কবে ভাবছ নেকি এমনে যাবেন। সেইকাৰণে নামটো আপুনি মই নিৰন্তৰে ল'ব লাগিব, হয়নে বাৰু? যেনেকে তেলটো ঢালোতে ধাৰাটো, তেলৰ ঢালাটো কেতিয়াও খণ্ড নহয়, বিচ্ছিন্ন নহয়, হয়নে বাৰু? ঠিক আমাৰ জীৱনত নাম বস্তু উশাহ নিশাই আমি নাম ল'ব পাৰিব লাগিব। এনেকুৱা নাম ল'ব লাগে উশাহ নিশাই। কিছুমান এজন বাপ আছিলে, ৰাতি টোপনি মাৰিছে, তেওঁ কৃষ্ণ 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 ইমানে অভ্যাস কৰি থৈছে, তেওঁ উশাহ নিশাই ৰাম নাম লৈ আছে। বুজি পাইছে নে? আৰু যেতিয়া এই উশাহ নিশাই আমাৰ ৰাম নাম কৃষ্ণ নাম আহি যাব, তেতিয়া গম পাই যাব যে ঈশ্বৰ আমাৰ হৃদয়ত বহি আছে, ক্ৰিয়া হৈ গ'ল, ঈশ্বৰ ক্ৰিয়া কৰি আছে। সেইকাৰণে এই কথাটোকে ইয়াত কৈছে। কেনেকে আহিব সেইটোৱে নম হৃদয় কৈছে বেদান্ত তত্ত্ব। বেদান্ত তত্ত্বত কৈছে যে একচিত হৈ কৃষ্ণত কৰিব ভকতি অভিবিচাৰি। জাত বুদ্ধি আছে একোৱে নবাঞ্চে, একো কৃষ্ণ মাত্ৰ জানে, উপদেশা দাতা যিটো গুৰু থাকে তাংকে হৰি বুলি মানে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেই হৈছে ঈশ্বৰ, কাৰণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, যুগ হৰি মাৰুল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকে। সেইকাৰণে শকুনিয়ে কৈছে প্ৰভু মোক 3টা যমদূত ধৰি ল'ব, কফ বাত আৰু পিত। সেই সময়ত তোমাৰ নাম মই ল'ব পাৰিবনে? আপোনালোক পাৰিবনে? সেই সময়ত, অন্তিম সময়ত চকু দুটা এনেকা কৰিব, কাকো চিনিয়ে নাপাব। পাবনে? দেউতা আপুনি ৰাম কওকচোন, কৃষ্ণ কওকচোন। দেউতা ঈশ্বৰৰ নাম লওক, কৃষ্ণ কৃষ্ণ। মানে প্ৰভু আমাৰ এইটো অৱস্থা আহিব। তেতিয়া দেউতাৰ লগৰজন আহিব। দেউতাৰ লগৰজন আহি কব তোমাৰ দেউতাৰ জীৱটো যোৱাই নাই, বোলে এটা কাম কৰা, তোমাৰ দেউতা আৰু মই মিলি বোলে আগত মিলা মিলি কৰি ঔ হৰি ওৰাম কৰিছিলো, পাৰিলে 1 চামুচ দি দিয়া, পাৰিলে 1 চামুচ মুখত দি দিয়া, পটককে যাব জীৱ। এনেকুৱা কব। আৰু যদি আপুনি মই সংস্কাৰী যদি ল'ৰা এজনক জন্ম দিছো, এনেকুৱা দেই, সংস্কাৰী ল'ৰা এজনক জন্ম দিছো, বৈষ্ণৱ পুত্ৰ এজন সৃষ্টি কৰিলো, তেতিয়া কি হব? দেউতা এনেকুৱা এটা অৱস্থাত আছে, 5জন ভকতক মতাই আন, ভাগৱতে গাই ধাই গোৱা, হয়নে? গীতা পাঠ কৰোৱা। সংস্কাৰী ল'ৰা হলে এনেকুৱা কব। কিন্তু অসংস্কাৰী ল'ৰা হলে কৰবাৰ দোকানৰ পৰা আনি লালটা আনি কিনি এনেকুৱা দি দিব, ঔ হৰি ঔ ৰাম।
সেইটো অৱস্থা আমাৰো হ'ব আছে, সেইকাৰণে সাৱধান। তাৰপিছত বেদান্ত তত্ত্বত কৈছে যে গুৰু আৰু ঈশ্বৰৰ মাজত ভিন্নতা দেখিব নালাগে। যিজন গুৰু উপদেশদাতা সেইজনে হৈছে ঈশ্বৰ। তাৰপিছত কৈছে হিতু ভকতক মায়া এৰি আহে, প্ৰমাণ পাৱে মনত চাৰে আন কাম নেৰে গুণ নাম, উপজয় ৰতি কৃষ্ণ ৰাম হেন বা বুলিবা বিষয় লোকৰ, হৈ আছে দম্ভ সংকাৰ, শিখবৰ কেনে হৈবেক কৃষ্ণত ভকতি ঐব ভিচাৰ। গতিকে মানুহে দম্ভ অহংকাৰ যিসকলৰ আছে, সেইসকল মানুহেনো কেনেকৈ ভকতিটোক ঐব ভিচাৰি ভক্তি কৃষ্ণ কৰিব। আমাৰ গুৰুসকলে কৈছে এক দেৱ এক হেৱ এক বিনে নাইকে। আমাৰ ঘৰত যদি অন্য দেৱ দেৱীৰ ফটোও আছে, অন্য দেৱ দেৱীৰ যদি ফটোও আছে, সেই ফটোটো আপুনি মই গুচাই দিব লাগিব, আঁতৰাই দিব লাগিব। কি কাৰণে? কেনেবাকে সেই দেৱতাৰ প্ৰতি আপোনাৰ এটেচমেণ্ট হৈ যায় নেকি? কিছুমান মানুহৰ ঘৰত, এশৰণীয়া মানুহৰ ঘৰত বেলেগ ফটো আছে, হয়নে বাৰু? বেলেগ দেৱ দেৱীৰ ফটো আছে, লক্ষ্মীৰ ফটো আছে কাৰোবাৰ ঘৰত, গণেশৰ ফটো আছে কাৰোবাৰ ঘৰত, বিশ্বকৰ্মাৰ ফটো আছে, গাড়ীখন আছে যে। আচলতে আমাৰ ভাগৱতৰ ৰূপ বৰ্ণনা হিচাপে এনেতো ফটোৰ ঈশ্বৰ ফটোৰত নাই বুলিয়ে কৈছে। চিন্ময় মিন্ময় বাগ্ময়তে কৃষ্ণ আছে বুলি কৈছে। কৃষ্ণই নিজেই কৈ থৈ গৈছে যে মই বাগ্ময় মূৰ্তিত থাকিম বুলি কৈছে ভাগৱতত, বাণীময় শব্দময় বিগ্ৰহ। সেইকাৰণে আপোনাৰ মোৰ ইয়াতে ঈশ্বৰৰ আমি ইয়াতে লগ পাম। নাম আমাৰ গুৰুজনাই এই আৰ্হিটো আমাক দিছে, গুণমালা ভাগৱত প্ৰতিষ্ঠা কৰিছে, হয়নে বাৰু? সেইকাৰণে আমাৰ গৃহবিলাকতো যাতে আমাৰ এটেচমেণ্টটো যাতে অন্য দেৱতাত নহয়। সেহিহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমাৰ কাণত যাতে আন দেৱতাৰ নাম যাতে নাহে কৃষ্ণৰ বাহিৰে, এনেকুৱা এটা অভ্যাস আপুনি মই কৰিব লাগিব। বুজি পাইছেনে কথাটো? তাৰ মানে কৃষ্ণৰ বাহিৰে আমাৰ অন্য দেৱ দেৱীৰ লগত কোনো কানেকশ্যন থাকিব নালাগিব। সেইটোৱে হৈছে ঐবভিচাৰী ভক্তি। নহলে ভক্তি ব্যভিচাৰ হৈ যাব। সেইকাৰণে গুৰুজনাই কৈছে অন্য দেৱী দেৱ নকৰিবা হেৱ, হয়নে? অন্য দেৱ দেৱী নকৰিবা হেৱ, গৃহে নপখিবা তাৰ, হয়নে? মূৰ্তি কোন চাইবা প্ৰসাদো ন খাইবা, ভক্তি হইবে বেভিচাৰ, হয়নে? আমাক কাক ভক্তি কৰিবলৈ কৈছে গুৰুজনাই? এক কৃষ্ণ দেৱ কৰিও কহেব, ধৰিও তন নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম। কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম। সেইকাৰণে কৃষ্ণ ভক্তিটো কেতিয়া আপুনি মই বিবেচাৰ কৰিব নালাগে। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন সৰ্বধৰ্মানু পৰিত্যাজ্য মা মেকম, কেৱল মোক প্ৰেম কৰিব লাগিব। মোৰ বাহিৰে তোমাৰ এটেচমেণ্টটো যদি কোনোবা বিষয় বাসনা বা পদাৰ্থৰ ওপৰত বা ঘৰৰ কোনোবা আইগৰাকীৰ প্ৰতিও যদি তোমাৰ এটেচমেণ্ট হৈ যায়, তথাপিও তুমি বন্ধনত পৰি যাবা। কোনো বস্তুৰ ওপৰত এটেচমেণ্ট নাই, কেৱল প্ৰেম কৃষ্ণত কৰিব কৈছে দেই। কাৰণ আইগৰাকীও মোৰ নিজৰ নহয়। এনে আপুনি মই কৈছিলো, বিয়া পাতি আনোতে প্ৰেম ভাল পাই আনোতে কৈছিলো যে তোমাৰ অবিহনে মই জীয়াই নাথাকো আৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকো। এইটো মিছা কথা। বুজি পাইছেনে কথাটো? সেইটো মিছা কথা। আপুনি মই প্ৰেম ভাল পাই কিনে আনিছো, বিয়া পাতি আনিছো, আৰু কথা এষাৰ কৈছিলো যে তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা।
সেইকাৰণে হিয়া দিয়া নিয়া হৈ গ'ল, বিয়া বাৰু হৈ গ'ল, ল'ৰা ছোৱালী হৈ গ'ল, নাতি পুতি হৈ গ'ল। আমাৰ বাপজনক কৈছো, বেয়া নাপাব দেই, আপোনাক কৈছো, আপুনিতো প্ৰেম ভাল পাই আনা, বিয়া পাতি অনা নহয়, এইটো কাৰণে কৈছো। গতিকে বাপজন যেতিয়া আইগৰাকীক প্ৰেম ভাল পাই লৈ আনিলে, তেতিয়াই কৈছিল যে তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা। তেনেহলে হিয়া দিয়া নিয়া হৈ গ'ল, আৰু বিয়া বাৰু হৈ গ'ল, ল'ৰা ছোৱালী হৈ গ'ল। তাৰপিছত বাপজনৰ অলপ দিনৰ পিছত 4টা বস্তুৱে আমাক ধৰি লয়, জবৰদস্তি কৰি ধৰি লয়, জন্ম, জৰা, ব্যাধি আৰু মৃত্যু। ব্যাধে ধৰি ল'ব, টান নৰিয়াত পৰি যাব এদিন। বাপজন বিছনাত পৰি গ'ল, শয্যাত পৰি গ'ল, কথাটো মনত পৰি গ'ল, আইগৰাকীক যিটো প্ৰতিশ্ৰুতি দিছিলে, তোমাৰ অবিহনে জীয়াই নাথাকো। হিন্দীত এটা গজল আছে, বাদা না কর, বাদা নিভানা পড়েগা। বাধা এনে কৰিলে নহব, প্ৰতিশ্ৰুতি এনে দিলে নহব, প্ৰতিজ্ঞা এনে দিলে নহব, তুমি সেইটো পুৰা কৰিব লাগিব, হয়নে? বাপজনৰ মনত পৰি গলে, বিছনাৰ পৰাই কৈছে, বেমাৰত ভুগি আছে বেচেৰা, হৰি শুনিছানে, তুমি কৈছিলা তোমাৰ অবিহনে জীয়াই নাথাকো, মই এতিয়া মৰিবলৈ গৈছো, প্লিজ আহাচোন, প্লিজ আহাচোন, তই মোৰ লগত অকমান মৰিব লাগিব, হয়নে? প্লিজ আহাচোন, তুমি মোৰ লগত মৰিব লাগিব। তেতিয়া আইগৰাকী এটা আমাৰ আদিবাসী ভাষাত গালি আছে, তেতিয়া আইগৰাকী কি কব জানেনে? আপোনাৰ মূৰ্তিটো আছে নাই বাপ? আপোনাৰ মূৰ্তিটো আছে নাই? আইগৰাকী আছে নাই? নাই নাই, গ'লগে, পঠিয়াই দিলে সোনকালে, বাৰু ঠিক আছে, অকে। তাৰপিছত কৈছে, আমাৰ আদিবাসী ভাষাত এটা গালি আছে, আইগৰাকী কি কব জানেনে? বোলে বেধুৱা, তই মৰছি যদি মৰ, বোলে মই তোৰ লগে মৰবাৰ নাইখে বুলি কব। বোলে বেধুৱা, তই মৰিছ যদি মৰ, বোলে মই তোৰ লগত মৰিব নাই। বোলে কিয়? যদি মই তোৰ লগত মৰি যাম, তেনেহলে এই নাতি পুতি বিলাকক কোনে খেলাব, হয়নে বাৰু? সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, এই কথাটো ইয়াত ওলাব এতিয়া 24 চন্দত, কি বুলি কব? যে পুত্ৰ দ্বাৰা গৃহবাস, মিছাত অভিলাষ, হবে সপোনৰ নিধি প্ৰায়। এইবিলাক সপোন, সেই বুলি তাঁতি বাপে বোলে ব্যাখ্যা কৰি দিলে, আপোনালোক আৰু আইগৰাকীক আৰু হৰি ওৰাম নকৰিবা, পঠিয়াই নিদিব ঘৰলৈ। এইটো কৰ্তব্য কৰ্মটো কৰিব, ধৰ্মটো পালন কৰিব। আপুনি বিয়া পাতি আনিছে, আইগৰাকীক লালন পালন কৰক, এইটো আপোনালোকৰ ধৰ্ম। ল'ৰা ছোৱালী জন্ম দিছে, তেওঁলোকক পঢ়াই শুনাই বিদ্যাই শিকাই আগবঢ়াই নিয়ক, এইটো এটা আপোনাৰ ধৰ্ম। কিন্তু মনৰ এটেচমেন্টটো, আসক্তি, অকল নাতিটোৰ কথাই চিন্তা কৰি থাকিব, আইগৰাকীৰ কথাই চিন্তা কৰি থাকিব, ঈশ্বৰৰ কথা পাহৰি যায়। ধনং দেহি পুত্ৰং দেহি, অকল দেহিং 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 কৰি থাকিলে ভগৱানে ভাবিব, এই মানুহটা কি ৰকম মানুহ ৰে, হয়নে বাৰু? ইয়াক মই মনুষ্য জন্ম দিলো, ইমান ধুনীয়া সংসাধন দিলো, ভাৰতবৰ্ষত জন্ম দিলো, হৰিৰ নাম দিলো কলি যুগত, হয়নে বাৰু? সাধুৰ সংগ দিলো, ভকতৰ সংগ দিলো, কিন্তু মোৰ কাম সি কৰা নাই। সেইকাৰণে কৈছে, ভাৰত ৰত্নৰ দীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণিজ পাই, যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণিজ্য পাই, যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই বুলি কৈছে। সেইকাৰণে কৈছে, ভাৰত বৰিষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিকিনি। ভাৰতবৰ্ষত ঢেৰ দোকান আছে, বোলে কোনবা দোকানত বোলে ইবিধো পায়, হয়নে? কোনবা দোকানত ইবিধো পায়, কোনবাত সাদাও পায়। নিচিনি কিনিলে লাগিবে বিকিনি। আমাক যোনখন দোকানত গুৰুজনাই কৈছে আহিবলৈ, এই দোকানখনত আহিব লাগিব, আজি এই দোকানখনত আপুনি ভাল বস্তু পাব, হয়নে প্ৰভু? পাবনে? এই দোকানখনতে আমাক বস্তু কিনিবলৈ কৈছে, ভাল বস্তুবিলাক ইয়াতে পায়। গতিকে এইখন দোকানত আমাক আহি কিনি ঈশ্বৰৰ নাম গুণ চৰ্চা, কৃষ্ণ ভক্তি, প্ৰেম ভক্তি ভগৱন্তক কৰিব কৈছে। গতিকে এই কথাটোকে ইয়াত কৈছে, সেইটোৱে হৈছে অবিভিচাৰী ভক্তি।
তাৰপিছত কৈছে হেন বা বুলিবা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ। তাৰপিছত কৈছে শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাতো কহো সম্প্ৰতি, যতেক বিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন হবে সপোন ক্ষণেক হুৱে বিনাশ। তাৰপিছত কৈছে হেন জানি যিটো মনক নিয়মিক কৃষ্ণত ভকতি কৰে। সেইকাৰণে মনটোত আপুনি বুজাই থাকিব লাগিব। এই কৰ্তব্য কৰ্মৰ মাজতে ঈশ্বৰক সমস্তখিনি অৰ্পণ কৰিব লাগিব, সমৰ্পণ কৰিব লাগিব। মনটোকো সমৰ্পণ কৰি মনটো যাতে ঈশ্বৰক সমৰ্পণ কৰিব পাৰিম, সেইকাৰণে বুদ্ধি আৰু মনটোক আমি ঈশ্বৰক বিয়া পাতি দিব লাগিব। গতিকে পাঠৰ মাজত সোমাই যাবলৈ সেৱা জনোৱা হৈছে। তাৰপিছত 1 মিনিট সময় আমি হৰিৰ নাম ল'ম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম নহিকে তাহাৰ মত, যিটো মহাভাগৱত তাংক পাইলে তোৰ জগত, হৰে সিটো কৃষ্ণ পান মিলে মহাতত্ব জ্ঞান, সমস্ততে দেখো গো বিন্দক। এ ৰাম আকাশ পৃথিৱী জল, জ্যোতিষ বায়ু ৰসাতল, নদী নদ চৌপদ শতক, যত লতা তৰুতি ন কাহাকো নেদেখে ভিন্ন, হৰে শৰীৰ বুলি মনে। এ সবাকো প্ৰণামে মনে স্মৰে নাম সৰ্বক্ষণে, কৃষ্ণ বিনে আনক নাজানে। এ ৰাম শুনা সভা সদলোক, কলিত সদগতি হোক, কৃষ্ণৰ কথাত দিয়া চিত্ৰ, পৰম অমিত ৰস মাধৱৰ নাম যশ, জানাইহে পৰলোক শিবিত্ৰ। হে পুত্ৰ দ্বাৰা গৃহ বাস, মিছাত অভিলাষ, সবে সপোনৰ নিধি প্ৰায়, যত সঞ্চা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ, সংগে কৰতিও নযায়। এ শৰীৰো থাকিলে পৰি, একেষে যাই বাহালৰি, বিষম যাতনা যম ঘৰে, গুণী ছায়া স্থিৰমতি, কৃষ্ণ বিনে নাই গতি, লৈও তেন্তে শৰণ সতৰে। এ ৰাম যাৰ নাম শুনি তৰি, কাম্পে মৃত্যু তৰতৰি, সুখে মুখে ধৰা তান নাম, অদ্যাপি নুগুণা মনে, কৃষ্ণ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। কৃষ্ণ। গতিকে
মহাভাগৱত ধৰ্মৰ কথা কবি সিদ্ধই নিমি ৰজাক কৈছে যে হাসি কবি সিদ্ধে বুলন্ত নিৰ্পতি চিন্তা কৰা পৰিহৰা কৃষ্ণক নিশ্চয় কৰিও হৃদয় যেবে বাক্য শুনা মূৰ সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘূৰ ভকতি সুলভ দেৱৰো দুৰ্লভ যোগীও নজানে জাক সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক। গতিকে সুদৃঢ় বিশ্বাসে আপোনাৰ মোক ভগৱন্তক ভকতি কৰিব কৈছে। আমি নামৰ নৌকাখনত উঠিলো, কিন্তু নামৰ নৌকাটোত উঠিবলৈ গ'লে আমি সুদৃঢ় বিশ্বাসে আমি নামৰ নৌকাটোত উঠিব লাগে। নামত কেতিয়াও সংশয় থাকিব নালাগে। কিছুমান মানুহে আকৌ নামতো সংশয় কৰে, দুই নাও দুই ভৰি দি ৰাখে, হয়নে? কৰ্মকাণ্ড কামো কৰি থাকে, যাগ যজ্ঞ পূজা পাতল, আৰু এফালে নামো গাই থাকে। এনেকা দুই নাও দুই ভৰিত দি ৰাখে। আৰু দুই নাও দুই ভৰি যেতিয়া দি ৰাখিব, দুইখন নাও দুইফালে গুচি যাব, তেওঁ একেবাৰে পানীটোত ঝাপলংকে পৰি যাব আৰু হৰি ৰাম মৰি ডুবি মৰিব। সেইকাৰণে আমাক দুই নাও দুই ভৰি দি থাকিব নালাগে, আমি একতে থাকিব লাগিব। আমি কেৱল ভগৱানৰে ভক্তি কৰিব লাগে। কৃষ্ণ ভগৱানৰ ভক্তি কৰিলে মানে পটককৈ মানুহে ধনী নহয়। কৃষ্ণ ভগৱন্তৰ ভক্তি কৰিলে ঐশ্বৰ্য বিভূতি যশস্যাবিলাক বাঢ়ি নাযায়। প্ৰথমে ভগৱন্তই কৈছে মোৰ ভকতৰ ভক্তি কৰিলে মানে মোক যোনে আশা কৰে তাক মই সৰ্বনাশ কৰোঁ বুলি কৈছে। যি কৰে মোক আশ তাক কৰোঁ মই সেইকাৰণে মানুহে ভয়তে ঈশ্বৰ কৃষ্ণৰ ভক্তি নকৰে, কাৰণ ভগৱন্তৰ ভক্তি কৰাৰ লগে লগে ভগৱন্তই তাক সৰ্বনাশ কৰে। সেইকাৰণে এই পৃথিৱীত 95% মানুহে ঈশ্বৰক ভক্তি নকৰে, মাত্ৰ 5% মানুহে ভগৱানৰ ভক্তি কৰে। 5% দেই, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ। কি কাৰণে 5% মানুহে ভগৱানৰ ভক্তি কৰে? কৃষ্ণই নিজেই কৈছে ভাগৱতত, যি কৰে মোক আশ তাক কৰোঁ মই সৰ্বনাশ, মই তাক সৰ্বনাশ কৰিম। তথাপিও যদি সি মোৰ চৰণ কমল নেৰে, তেনেহলে মই তাৰ বনি যাওঁ দাসৰো দাস। সেইকাৰণে বাপাই সমস্ত কৃষ্ণ ভক্তিটো সকলোৱে নকৰে, ভয় কৰে, একশৰণ হবলৈ চেষ্টা নকৰে, নামত সুদৃঢ় বিশ্বাস নকৰে। বিশ্বাস তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। আৰু 4 নম্বৰ বিশ্বাস এটা আছে, অন্ধ বিশ্বাস। এতিয়া আমাক ভগৱানে কোনটো বিশ্বাসেৰে ঈশ্বৰক ভক্তি কৰিব লাগিব? সুদৃঢ় বিশ্বাস। বুজি পাইছেনে? সুদৃঢ় বিশ্বাস। কিন্তু আপুনি মই যদি অন্ধবিশ্বাসত ঈশ্বৰক ভক্তি কৰি আছো, যেনেকে আপোনালোকৰ এই বিশ্বনাথৰ গহপুৰত অলপ দিনৰ আগত দুটা বগা ঘোঁৰা গুৱাহাটীৰ মবিন নামৰ মুছলমান ভাইৰ দুটা বগা ঘোঁৰা গুচি আহিল। এই আপোনালোকৰ বিশ্বনাথ জিলাৰ গহপুৰত নহয় জানো? গহপুৰ, এইটো গহপুৰ জিলা নেকি? না বিশ্বনাথৰে এটা পাৰ্ট? বিশ্বনাথৰে এটা। বিশ্বনাথৰ গহপুৰ নামৰ হেৰিত গহপুৰ মহকুমাৰ আৰু গহপুৰৰ মানে কোনোবা এখন গাঁৱত মানে এই গুৱাহাটীৰ মানে মমিন নামৰ মুছলমান ভাই এটাৰ বগা ঘোঁৰা দুটা গুচি আহিলে। বুজি পাইছেনে? গাঁওখনত সোমাই গ'ল। তাৰপিছত এই বগা ঘোঁৰা দুটাক কি কৰিলে, সেই গাঁৱৰ মানে আইসকলে কি কৰিলে, সেন্দুৰ লগাই চেলেং চাদৰ পিন্ধাই বগা ঘোঁৰা দুটাক একেবাৰে ৰঙা কৰি পেলালে, হয়নে? আৰু
বাগৰি বাগৰি কান্দি কান্দি কৈছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। হা, ডাঙৰীয়া আহিছে। এই খবৰটো ফেচবুকত মানে মমিনে গম পাই গ'ল, মুছলমান ভাই। তেওঁৰে ঘোঁৰা আছিল, ৰছী এৰ খাই গুচি আহিল, বুজিল নে? তেওঁ সেই ৰাতিটোৱে চুপাৰত উঠিল, ৰাতিপুৱা গহপুৰৰ সেই গাঁৱটোত পাই গ'ল। আইসকলক সেৱা জনাইছে আৰু কৈছে, সেই আইসকল, এইটো আপোনালোকৰ কোনো ডাঙৰীয়া চাঙৰীয়া নহয়, মোৰ বগা ঘোঁৰা দুটা, কৃপা কৰি এই ঘোঁৰা দুটা আমাক দি দিয়ক। হয়নে বাৰু? এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ, এই অন্ধবিশ্বাস কুসংস্কাৰ, সেইকাৰণে এই অন্ধবিশ্বাস কুসংস্কাৰ বিলাক আমি আঁতৰাব লাগিব। আমাৰ ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন, সেই সুদৃঢ় বিশ্বাস। হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব। হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব নোৱাৰে। কৃষ্ণই নিজেই কৈছে অৰ্জুনক, হে অৰ্জুন, মই যাক মাৰো তাক ৰাখি বাক পাৰে কোন। মই যাক মাৰিম কোনো শক্তিয়ে তাক ৰাখিব নোৱাৰে। মই যাক মাৰিম তাক কোনো শক্তিয়ে ৰাখিব নোৱাৰে, আৰু যাক মই ৰক্ষা কৰিম তাক কোনো শক্তিয়ে মাৰিব নোৱাৰে। সেইকাৰণে সেই সুদৃঢ় বিশ্বাস, এই সুদৃঢ় বিশ্বাসটো কোনে লৈ আছিলে? বাপাই সমস্ত ভক্ত প্ৰহ্লাদে লৈ আছিলে, হয়নে? ভক্ত প্ৰহ্লাদে আমাৰ নিচিনা তাবিজ পিন্ধিছিলে নেকি, আঙঠি পিন্ধিছিলে নেকি? ভক্ত প্ৰহ্লাদে আমাৰ নিচিনা তাবিজ আৰু আঙঠি পিন্ধা নাছিলে, হয়নে বাৰু? ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে তাক আৰু নিবিন্ধ। যোনে খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ, পিন্ধোতেই কৃষ্ণ, বহুতেই কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ বুলি কব। ভগৱান কৃষ্ণই কৈছে, যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি। হয়নে? যিজনে মাধৱৰ নাম লৈ লৈ যায়। ভক্ত প্ৰহ্লাদক হিৰণ্য কশিপুৰে নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা। তাৰ এডাল লোম লৰাব নোৱাৰিলে। পাৰিলে নে হিৰণ্য কশিপুৰে? আপোনালোকৰতো ভাওনা হৈ আহে। ভক্ত প্ৰহ্লাদক একো কৰিব পাৰিলে নে? তেওঁ কি কৈ থাকিলে? 5 বছৰৰ শিশু, ওম নমো ভগৱতে বাসুদেৱায়, এই দ্বাদশ মন্ত্ৰ, ওম নমো ভগৱতে বাসুদেৱায়। গতিকে আমাৰ আইসকল, আমাৰ বাপসকল শৰণ লোৱাৰ পিছতো ইয়াত এটা আঙঠি, এইটো বোলে কি আঙঠি পিন্ধিলা? এইটো বোলে প্ৰবাল ধাতু। শৰণ লোৱাৰ পিছত, কৃষ্ণত শৰণ লোৱাৰ পিছত এইবিলাক আঙঠি চাঙঠি পিন্ধিব লাগেনে বাপ? কৃষ্ণত শৰণ লোৱাৰ পিছত সম্পূৰ্ণ দেহাটো আপুনি ঈশ্বৰক বিক্ৰী কৰি দিলে। আজিৰ পৰা আপোনাৰ দেহা প্ৰভু, মোৰ এই দেহাটো মোৰ নহয়, আপোনাৰ জিম্মেদাৰী আপোনাৰ। কিন্তু কিছুমানে ইয়াত এটা আঙঠি পিন্ধিছে, বোলে এইটো কি আঙঠি? এইটো প্ৰবাল ধাতু। এইটো কি আঙঠি? এইটো বোলে শনি গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? এইটো বোলে মংগল গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? এইটো বোলে গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালা হে? বোলে কাজিৰঙাত বোলে গড়টোক, কাজিৰঙাত বোলে গড়টোক বোলে চোৰাংচোৱাই বুলি গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। 10 কোটি টকাত খড়গটো বিক্ৰী কৰিলে। মই আকৌ কণ্ট্ৰেক্টাৰ মানুহ, 25,000 টকাত অকণমান খড়গ কিনি আনিলো আৰু ৰূপৰ আঙঠি বনাই পিন্ধি ললো। বোলে এইটো পিন্ধিলে কি হ'ব? এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব। মানুহ ইমান জধা মূৰ্খ হৈ গ'ল পৃথিৱীত, অকণমান গণৰ খড়গ পিন্ধি বোলে মৃত্যুৱে বোলে তাক টাচ কৰিব নোৱাৰে, তেওঁ অভয় পাই গ'ল। কাজিৰঙা গড়টোৰ ওচৰত গোটা গুটি খড়গটোৱে আছিল, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। আপুনি মই বাচিম নে বাৰু অকণমান খড়গ পিন্ধি? ঔ হৰি ঔ ৰাম। কাজিৰঙাৰ গড়টোৰ ওচৰত গোটা গুটি খড়গটোৱে আছিলে, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে বাপাই সমস্ত। আৰু অকণমান খড়গ আঙুঠিত ভৰাই পিন্ধিলে আপুনি মই বাচিম নে বাৰু?
হা সেইকাৰণে কৈছে যে এনেকুৱা অন্ধবিশ্বাসত আপুনি মই থাকিব নালাগে। সেইকাৰণে ইয়াত কৈছে যে সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘূৰ ভকতি দুৰ্লভ যোগীও নজানে যাক সুগম ভকতি পথ যিটো আতি বেকত কৰিব তাক। সেইকাৰণে আমি কাইটো আৰু বাক্যটো এই দেহাটো আমি ঈশ্বৰক অৰ্পণ কৰিলোঁ। যেনেকৈ গৰু এজনী যদি কোনোবাই গৃহস্থই বিক্ৰী কৰি দিয়ে আৰু কেনেবাকে যদি গধূলি সেই গৰুজনী নিজৰ ঘৰলৈ উভতি আহে, আপোনাৰ গৃহলৈ উভতি আহে, আপুনি বিক্ৰী কৰি দিয়া গৰুজনীক যদি আপুনি বান্ধি থয়, তেনেহ'লে সেই যাক বিক্ৰী কৰি দিলে সেইজনে আহি আপোনাক 200 মান মাৰিব, পাৰিলে মানে আপোনাক কেছ মোকৰ্দমা কৰিবনে? ঠিক আমাৰ দেহাটো যেতিয়া আমি ঈশ্বৰক অৰ্পণ কৰিলোঁ, অৰ্পণ কৰাৰ পিছত আমাৰ এই দেহাটো মোৰ এতিয়া নহয়। এইটো দেহা কাৰ হয়? এইটো দেহাটো ঈশ্বৰৰ হয়, ভগৱানৰ হয়। ভগৱানে যেনেকৈ চলাই লৈ গৈছে চলাই লৈ গৈ থাকিব। সেইকাৰণে যতে কো সুকৃতি মানে কৃষ্ণত অৰ্পিব। সেইকাৰণে ইয়াত কৈছে অনাদাৰী আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবা মহাহুকে। ঈশ্বৰৰ নাম আমি লাজ ভয় এৰি গাবলৈ কৈছে বাপাই সমস্ত। তাৰপিছত কৈছে লভিয়া মনুষ্য দেহা